নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৮ ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দুপৰ নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ যোগে কেইবাটাও বৃহৎ ঘোষণা আজিৰে পৰা ৰাজ্য চৰকাৰৰ নতুন অধিসূচনা জাৰি সীমান্ত অঞ্চলত বিএছএফৰ সৈতে সীমান্ত আৰক্ষীয়ে নতুনকৈ বিদেশী চিনাক্ত কৰিব কিছুদিনৰ পাছতে বাকি ৰোৱা জনতাক প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড পিছে আধাৰ পাবলৈ হলে 2014 পূৰ্বে এনআৰচিত আবেদন কৰা হ'ব লাগিব বাগানীয়া অঞ্চলৰ জনতাক ইয়াৰ পৰা ৰেহাই দিয়া হ'ব বাগানীয়া অঞ্চলৰ জনতাৰ হাতৰ আঙুলিৰ ছাপ স্পষ্ট নহয় চকুৰে আধাৰ লবৰ বাবে পৰ্যাপ্ত মেচিন নাছিল চৰকাৰৰ হাতত 52 কোটি টকাৰে ধলা সদিয়া দলঙৰ বাবে বিশেষ পৰিকল্পনা চৰকাৰৰ সৌৰশক্তিৰ জৰিয়তে নিশা উজ্বলাই তোলা হ'ব ধলা সদিয়া দলং 2025 চনৰ পৰা বিশ্বনাথ মেডিকেল কলেজ মুকলি কৰি দিয়া হ'ব বহাগ বিহুৰ পূৰ্বে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ 52টা সিদ্ধান্তক ৰূপায়ণ কৰা হ'ব আজিৰে পৰা ৰাজ্য চৰকাৰৰ নতুন অধিসূচনা জাৰি যোৱা নিশা হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিলে এই কেইটা বৃহৎ ঘোষণা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এগৰাকী বিশেষ মহিলাগৰাকীৰ বাবেই এতিয়া টেনচনত বিজেপি দল চৰকাৰ সকলোতে সক্ৰিয় তেওঁ ইফালে বিজেপিত নাই সমকক্ষ নেত্ৰী এগৰাকী মহিলাই এতিয়া টোপনি নাই কৰিছে বিজেপিৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী মহিলাৰ বাবে এতিয়া বিপদত বিজেপি আনকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন সেইগৰাকী মহিলা হৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ পত্নী কল্পনা সোৰেন এইগৰাকী মহিলাৰ বাবে এতিয়া টোপনি নাইকিয়া হৈছে নৰেন্দ্ৰ মোদী অমিত শ্বাহ আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰি ঝাৰখণ্ডত যেন বিজেপিক নাইকিয়া কৰাৰ পৰিকল্পনা কৰিছে এইগৰাকী মহিলাই আন এটা গুৰুত্বপূৰ্ণ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কংগ্ৰেছলৈ দুখ ঠেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ মন্ত্ৰীসভাত থাকোতে লৈছিল জনজাতিকৰণৰ সন্দৰ্ভত সিদ্ধান্ত কংগ্ৰেছত থাকোতে জনজাতিকৰণৰ সিদ্ধান্ত বিৰোধিতা কৰা নাছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ দুখ ঠেলিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা শুক্ৰবাৰে কৈছিল যে কংগ্ৰেছে বিধানসভাত এটা বিশেষ প্ৰস্তাৱ লোৱাৰ বাবে 6 জনগোষ্ঠীৰ জনজাতিকৰণত কিছু অসুবিধাৰ সৃষ্টি হৈছে পুনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এইদৰে দুখ ঠেলিছে তৰুণ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু যেতিয়া এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত লোৱা হৈছিল তেতিয়া তৰুণ গগৈৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা তথাপিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ দুখ ঠেলি দিছে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বাস্তৱত কৃষ্ণ হ'ল ৰাহুল গান্ধী ৰাহুলৰ বদান্যতাত হলনি হ'ল দৰিদ্ৰৰ ভাগ্য ৰাহুলৰ ভূমিকাত তুলপাৰ লাগিছে ভাৰতীয় জনতা পাৰ্টিত ৰাহুল গান্ধীক পাপ্পু বুলি কোৱা বিজেপি এতিয়া ৰাহুল গান্ধীৰ বাবেই বিপদত ৰাহুল গান্ধীৰ প্ৰতিটো সিদ্ধান্তই এতিয়া বিজেপিক পেলাইছে হলঠেকত দৰিদ্ৰ লোকৰ বাবে ৰাহুল গান্ধীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বিজেপিত দৰিদ্ৰৰ ভাগ্য এতিয়া সলনি কৰিলে ৰাহুল গান্ধীয়ে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পিছৰে পৰা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন যেতিয়া হৈছিল তেতিয়াৰে পৰা গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক পাপ্পু বুলি সম্বোধন কৰি আহিছিল আৰু সেই পাপ্পুৱে এতিয়া বিজেপিৰ টোপনি নাইকিয়া কৰিছে প্ৰতিটো সিদ্ধান্তই ৰাহুল গান্ধীৰ প্ৰতিটো সিদ্ধান্তৰ বাবে এতিয়া হলঠেকত বিজেপি দিবলৈছো আন এটা ব্ৰেকিং নিউজ পুনৰ ৰক্তাক্ত মণিপুৰ নিহত 5 গৰাকী মণিপুৰৰ জিৰিবামত শনিবাৰে নিহতৰ সংখ্যা 5 বিদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদী কেতিয়া যাব মণিপুৰলৈ কিয় মণিপুৰলৈ নাযায় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনলৈ যাব পৰা নৰেন্দ্ৰ মোদী কিয় মণিপুৰলৈ যাব নোৱাৰে নিজৰ দেশৰ এখন ৰাজ্যত ইমান দিনে হিংসাত্মক ঘটনা হৈ আছে শ লোকৰ মৃত্যু হৈ আছে নিতৌ
হিংসাত্মক ঘটনা বৃদ্ধি পাইছে কিন্তু তথাপিও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অলপ সময় নাপায় মণিপুৰলৈ যাবলৈ পুনৰ শেহতীয়াকৈ মণিপুৰত বৃদ্ধি পাইছে হিংসাত্মক ঘটনা হিংসাত্মক ঘটনাৰ বাবে 5 গৰাকীকৈ লোকৰ শেহতীয়াকৈ মৃত্যু হৈছে মণিপুৰত তথাপিও মণিপুৰলৈ যাবলৈ সময় নাপায় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰ ভ্ৰমণ নকৰাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ভাৰতৰ বিৰোধী দলসমূহ দিবলৈছো আন এটা ব্ৰেকিং নিউজ ট্ৰেডিং কেলেংকাৰীত জড়িত বিজেপিৰ বাঘা নেতা গৌৰৱ গগৈৰ বিস্ফোৰণ ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে ৰাজ্যত যে অভিযান চলি আছে সেই অভিযানক লৈ এবাৰ মুখ খুলিছে গৌৰৱ গগৈ ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত আছে বিজেপিৰ শীৰ্ষ নেতা জড়িত ট্ৰেডিং কেলেংকাৰীৰ সৈতে বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈয়ে আনিছে গুৰুতৰ অভিযোগ ৰাজ্যৰ বহু কেলেংকাৰীৰ সৈতে জড়িত আছে বিজেপিৰ একাংশ নেতা ট্ৰেডিং কেলেংকাৰীৰ পলাতকক কিয় ধৰিব পৰা নাই অসম আৰক্ষীৰ হাত কোনে বান্ধি থৈছে প্ৰশ্ন গৌৰৱ গগৈৰ কোন বিজেপি দলৰ নেতাই অসমৰ আৰক্ষীক বাধা দিছে ট্ৰেডিং কেলেংকাৰীৰে জড়িত লোকক কোনে পলাই যোৱাত সহায় কৰিছে ট্ৰেডিং কেলেংকাৰীৰ সমগ্ৰ ঘটনাৰ CBIৰ তদন্ত হ'ব লাগে ট্ৰেডিং কেলেংকাৰীক লৈ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ ট্ৰেডিং চক্ৰত বিজেপিৰ নেতা জড়িত থকাৰ অভিযোগ গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে যোগ্য নহয় হিমন্ত বিশ্ব শৰ্মা উজনিত হিমন্ত বিশ্ব শৰ্মাক ভাল নাপায় অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য নহয় নামনি অসমৰ আজমলপন্থীয়ে ভাল পায় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কটাক্ষ ভৰা মন্তব্য সাংসদ ৰকিবুল হুছেনে হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছে কেইবাটাও কটাক্ষমূলক মন্তব্য মুখ্যমন্ত্ৰী পদৰ বাবে হেনো যোগ্য নহয় হিমন্ত বিশ্ব শৰ্মা উজনিৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভাল নাপায় যিসকল লোকে আজমলক ভাল পায় সেই সকল লোকেহে হিমন্ত বিশ্ব শৰ্মাক ভাল পায় বুলি মন্তব্য ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেনৰ পৰৱৰ্তী খবৰ ট্ৰেডিং প্ৰবঞ্চক সুমি বৰা পলাতক হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া হাতত যিমান দিন টকা আছে সিমান দিন পলাই থাকিব পাৰিব সুমি বৰা প্ৰবঞ্চক সুমি বৰাক লৈ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে ডাঙৰ মন্তব্য হাতত 10 লাখ টকা লৈ পলাই আছে সুমি বৰা হোটেলৰ বিল দিবলৈ টকা নোহোৱা হ'লেই আহি আত্মসমৰ্পণ কৰিব ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ দায়িত্ব দিয়া হ'ব IT আৰু ইডিক প্ৰয়োজন হলে CBIক অৰ্পণ কৰা হ'ব তদন্তৰ দায়িত্ব আৰক্ষীৰ হাতৰ পৰা হাৰিব নোৱাৰিব সুমি বৰা বা আন প্ৰবঞ্চক সুমি বৰাক লৈ এইদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই হাতত 10 লাখ টকা আছে হেনো সুমি বৰাৰ আৰু এই 10 লাখ টকা যেতিয়া শেষ হ'ব তেতিয়া নিজেই আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিব পলাতক সুমি বৰা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা দশকৰ অন্তত জম্মু কাশ্মীৰত বলিছে নিৰ্বাচনী বতাহ ভাৰতৰ ভূস্বৰ্গত কংগ্ৰেছ বিজেপিয়ে বজাইছে নিৰ্বাচনী ৰণডংকা বিজেপি কংগ্ৰেছ উভয়ে এতিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াত ব্যস্ত জম্মু কাশ্মীৰৰ বাবে 25টা প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টিৰ অমিত শ্বাহৰ মতে ঘূৰাই দিয়া হ'ব ৰাজ্যৰ মৰ্যাদাও মুঠতে জম্মু কাশ্মীৰ দখলৰ পূৰ্ণ গতিত আগবাঢ়িছে বিজেপি প্ৰতিটো মুহূৰ্তত বিজেপিয়ে ঘোষণা কৰিছে এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি মহিলাসকলক 18,000 টকা দিব তাৰ পিছত ভূমিহীন লোকক ভূমি দিব আনকি ৰাজ্যিক মৰ্যাদা পৰ্যন্ত ঘূৰাই দিবলৈ এতিয়া মান্তি হৈছে বিজেপি মুঠতে জম্মু কাশ্মীৰ লাগে এইবাৰ বিজেপি কংগ্ৰেছ উভয়ে এতিয়া ৰণডংকা বজাইছে জম্মু কাশ্মীৰত দিবলৈছো আন এটা ব্ৰেকিং নিউজ CIDলৈ হস্তান্তৰ হৈছে ট্ৰেডিং কেলেংকাৰীৰ অপৰাধ কঠোৰ হৈছে অসম আৰক্ষী পুলিয়ে পুখাই উভালিব ট্ৰেডিঙৰ নামত চলা প্ৰবঞ্চনা GP সিঙে গঠন কৰিলে বিশেষ SIT 14জনীয়া SITয়ে সমগ্ৰ ৰাজ্যত তদন্ত চলাব ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে 14জনীয়া SITৰ তদন্ত পৰ্যবেক্ষণ কৰিব অসম CIDৰ মুখ্য
অধ্যক্ষগৰাকীয়ে পৰ্যবেক্ষণৰ দায়িত্বত থাকিব CID ADGP। ইতিমধ্যে 14খন জিলাৰ পৰা অসম আৰক্ষীয়ে আটক কৰিছে 59গৰাকী প্ৰবঞ্চকক। অন্যহাতে মহাপ্ৰবঞ্চক বিশাল ফুকনৰ গোচৰ CIDক হস্তান্তৰ DJPৰ কঠোৰ হৈছে অসম আৰক্ষী। আন এটা ব্ৰেকিং নিউজ, অসমত বিদেশীৰ হাতে হাতে আধাৰ কাৰ্ড, বিদেশী চিনাক্তকৰণক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ। ৰাজ্যত কৰ্তন হ'ব লাখ লাখ আধাৰ কাৰ্ড। NRCৰ আবেদন নকৰাসকলে নাপাব আধাৰ কাৰ্ড। আধাৰ পাবলৈ NRCৰ আবেদনকাৰী হোৱাটো বাঞ্ছনীয়। আধাৰ কাৰ্ড আবেদন কৰিবলৈ লাগিব NRCৰ আবেদন নম্বৰ। 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰ কাৰ্ডক লৈ নতুন নিৰ্দেশনা। আধাৰ আবেদনৰ পূৰ্বে পুংখানুপুংখভাৱে কৰা হ'ব বিবেচনা। প্ৰাপ্তবয়স্ক আবেদনকাৰীক লৈ কঠোৰ হ'ব ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ হাতত থাকিব আধাৰ বিতৰণক লৈ সম্পূৰ্ণ কৰ্তৃত্ব। ৰাজ্যৰ কেইবাখনো জিলাত জনসংখ্যাতকৈ আধাৰ কাৰ্ড থকা লোক বেছি। বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁৱত বিদেশীৰ হাতত আধাৰ কাৰ্ড। বৰপেটাত বৃদ্ধি পাইছে 1.73%, ধুবুৰীত 1.78%, নগাঁৱত 1.14%। বিদেশী চিনাক্তকৰণক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জাগিছে ৰাইজ। দাবী নামানিলে ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ এতিয়া প্ৰতিবাদী ৰাইজৰ। অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও প্ৰতিবাদ অব্যাহত আছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ ৰাইজৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথ কপালে 7টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰ। ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি নিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰী লোকৰ। স্মাৰ্ট মিটাৰ খুলি নিনিয়া পৰ্যন্ত ক্ষান্ত নথকাৰ হুংকাৰ ৰাইজৰ। স্মাৰ্ট মিটাৰ খুলি নিনিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ৰাইজে দলিয়াব স্মাৰ্ট মিটাৰ। শক্তি বিভাগক প্ৰতিবাদী জনতাই বান্ধি দিলে 7 দিনৰ সময়। মৰাণত, বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। আনপিনে ৰখাতো AJYCPৰ প্ৰতিবাদী সমদল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুণ্ঠন চলোৱা বন্ধ কৰক চৰকাৰে। বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ AJYCPৰ। দিবলৈছো পৰৱৰ্তী খবৰ, মহিলাই পাব 50,000কৈ টকা। চৰকাৰৰ বৃহৎ আঁচনি। মহিলাসকলক লৈ চৰকাৰৰ বৃহৎ আঁচনি। লাখ লাখ মহিলাক ৰাজ্য চৰকাৰে দিলে ডাঙৰ উপহাৰ। মহিলাক 50,000 টকা দিব ৰাজ্য চৰকাৰে। প্ৰতি বছৰে মহিলাক দিয়া হ'ব 10,000কৈ টকা। 5 বছৰত মহিলাই লাভ কৰিব 50,000 টকা। সুভদ্ৰা আঁচনিৰ জৰিয়তে চৰকাৰী মহিলাক বছৰি দিব 10,000 টকা। সুভদ্ৰা আঁচনিত আবেদন কৰিলেই মহিলাই পাব এই ধন। প্ৰত্যেক বছৰে মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ 10,000 টকা। DBTৰ জৰিয়তে বছৰত দুবাৰকৈ মহিলাৰ একাউণ্টত সোমাব ধন। প্ৰথম কিস্তি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মহিলাৰ একাউণ্টত জমা হ'ব ধন। দ্বিতীয় কিস্তিৰ 5,000 টকা ৰাখী বন্ধন উপলক্ষে প্ৰেৰণ কৰা হ'ব মহিলাৰ একাউণ্টত। 21ৰ পৰা 60 বছৰ বয়সৰ ভিতৰৰ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। উৰিষ্যা চৰকাৰে ৰাজ্যখনৰ লাখ লাখ মহিলালৈ আনিলে এই বিশেষ আঁচনি। আন এটা ব্ৰেকিং নিউজ, আজি কংগ্ৰেছ দলত যোগদান কৰিব ৰিপুণ বৰাই। পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা। আজি পুৱা 10:30 কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই। ৰিপুণ বৰাই পুনৰ আহিল কংগ্ৰেছলৈ। আজি ৰিপুণ বৰাই আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছ দলত। কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল ৰিপুণ বৰাই। ত্যাগ কৰাৰ পিছতেই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছিল। জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই। ৰিপুণ বৰাৰ সৈতে সদল বলে কংগ্ৰেছত যোগদান কৰিব তৃণমূল কংগ্ৰেছৰ শতাধিক নেতাই। পৰৱৰ্তী খবৰ, এক্কা ডাবল। OC জিতুমণিয়ে চুমিক দিছিল 60 লাখ টকা। নিলম্বিত হ'ল OC গৰাকী। নিলম্বন হোৱা OC জিতুমণি ডেকাক লৈ নতুন তথ্য।
সহজ ধনৰ মুখত পৰিছিল গোলাঘাটৰ অচি জিতুমণি ডেকা অচি জিতুমণিয়ে বিশাল চুমিক বিনিয়োগৰ বাবে দিছিল 60 লাখ টকা মেঘালয়লৈ পলাই যাবলৈ চুমি আৰু তাৰ্কিকক গাড়ী যোগান ধৰাৰো অভিযোগ ইফালে উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিঙৰ অন্যতম অতিথি আছিল জিতুমণি নিলম্বন হোৱা অচি জিতুমণিক লৈ এই নতুন তথ্য পোহৰলৈ আহিছে অন্য এটা খবৰ মাত্ৰ এবাৰ কুৰাণৰ আয়াত পঢ়ি ধৰ্মগুৰুৱে ললে ইছলাম ধৰ্ম পবিত্ৰ ধৰ্মগ্ৰন্থ কুৰাণৰ প্ৰতি আকৃষ্ট হৈ বিশ্ববিখ্যাত ধৰ্মগুৰুৱে ললে ইছলাম ধৰ্ম মাত্ৰ এবাৰ কুৰাণৰ আয়াত পঢ়ি বিচাৰি পালে জীৱনৰ প্ৰকৃত সত্য কুৰাণৰ এটা কলিমা পাঠ কৰিয়েই সিদ্ধান্ত ললে মুছলমান হোৱাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিয়েই ধৰ্মগুৰুৱে সলালে নিজৰ নামো বিশ্ববিখ্যাত ধৰ্মগুৰু হিলাৰিয়ান হেগীৰ নতুন নাম আব্দুল লতিফ হিলাৰিয়ান হেগী আছিল আমেৰিকাৰ কেলিফৰ্ণিয়াৰ প্ৰখ্যাত ধৰ্মগুৰু ইছলামেই মোক জীৱনৰ সঠিক পথ দেখুৱালে মোৰ আত্মা এতিয়া আল্লাহৰ কাষত সমৰ্পিত ইছলাম ধৰ্মই প্ৰতিজন লোককে অতিথি পৰায়ণ হ'বলৈ শিক্ষা দিয়ে জীৱনৰ সঁচা অৰ্থ বিচাৰি আজিৰে পৰা মই আব্দুল লতিফ ইছলাম ধৰ্ম গ্ৰহণ কৰি প্ৰথম নামাজ আদায় কৰি প্ৰতিক্ৰিয়া ধৰ্মগুৰুৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কুৰাণৰ প্ৰতি আকৃষ্ট হৈ বিশ্ববিখ্যাত ধৰ্মগুৰুৱে ললে ইছলাম ধৰ্ম